জয় শ্ৰীকৃষ্ণ। মই আজি তোমালোকক এটি সাধু ক'ব ওলাইছোঁ। বৰ ধুনীয়া সাধু। এই সাধুটো মানে আমি সৰুতে শুনিছিলোঁ, বহুত ভাল লাগে সাধুটো। সাধুটো লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল আৰু সাধু আৰু গান দুটা একেলগে হৈ যায়, গানৰ নিচিনাই হ'ব পাৰি। তোমালোকে শুনিবা সাধুটো, সাধু শুনি কেনে পাই জনাবা আকৌ। মই এতিয়া গাই দিছোঁ, শুনিবা। লগতে মই কিবা এটা দুটা কামো কৰি থাকিম দেই, তোমালোকে চাই যাবা। এইখিনি মই কিবা অলপ কুটা বাচাও কৰিম আৰু সাধুও কৈ থাকিম। প্ৰথমতে সাধুটো কি আছিল, লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুটো আছিল নহয়। এজনী ছোৱালী আছিল। সেই ছোৱালীজনীয়ে ফুল ৰুইছিল, নিজৰ ঘৰৰ বাগিচা এখন বনাইছিল আৰু ফুল ৰুইছিল। ফুল ৰুওঁতে মানে ফুলডাল, সৰু ছোৱালী, কণমানি ছোৱালীজনী ফুল ৰুইছিল, কিন্তু ৰোৱাৰ পিছত মানে ফুলডালে নাবাঢ়াৰ কাৰণে লাইটটো দিয়াচোন, ফুলটো নাবাঢ়াৰ কাৰণে ছোৱালীজনী বৰ দুখ। সদায় মানে ফুলকেইডাল চাই আৰু গুচি যায়। পানী দুনি দিয়ে, ফুলখিনিত কেয়াৰ কৰে, কিন্তু তথাপিতো মানে ফুলটো নালাগাৰ কাৰণে মানে ছোৱালীজনী বৰ দুখ লাগিল। কণমানি ছোৱালী বেচেৰি, বৰ দুখ লাগিল। এদিন মানে ছোৱালীজনী মানে ভাবুক হৈ ফুলৰ গছডালক ক'লে, অ' ফুল নুফুলনো কিয়? তেনেকুৱাকৈ যেতিয়া কোৱাত মানে ফুলৰ গছডালৰো বৰ বেয়া লাগিল। বেয়া লগাত মানে ফুলৰ গছডালে উত্তৰ দিলে, কি বুলি ক'লে জানেনে? গৰুৱেনো আগ খাই মইনো ফুলিম কিয়? সৰু ছোৱালীজনীক মানে গৰুৱে আগ খোৱাৰ কথাটো কৈ দিলে। তুমি যে মোক ফুলাৰ কথা কৈছা, মই কেনেকৈ ফুলিম? গৰুকেইটাই আগ খাই দিয়ে, মই ফুলিব ইচ্ছা কৰোঁ, কিন্তু মানে গৰুৱে আগটো খাই দিয়ে, সেইকাৰণে মানে মই ফুলিব পৰা নাই। তেতিয়া ছোৱালীজনীৰ বৰ দুখ লাগিল। মই তাৰমানে ফুলটো ৰুইছোঁ যদিও গৰুৱেহে আগ খায়, ফুলিব ইচ্ছা কৰি আছে ফুলডালে, কিন্তু পৰা নাই। মই গৰুটোক সুধি আহোঁ। ওচৰতে গৰু আছিল, তাৰপিছতে মানে 2-4টা গৰু আছিল। তাৰে এটা গৰুৰ ওচৰত যায় ক'লে, ডাঙৰি এটাৰ ওচৰত যায় ক'লে সৰু ছোৱালীজনী, অ' গৰু আগ খাৱ কিয়? তেতিয়া গৰুটোৱে শুনিছে, তাই সৰু কণমানি ছোৱালীজনীৰ কথাটো শুনিছে। শুনি উঠাৰ পাছত মানে কৈছে, গৰখীয়াই যে মোক নৰখে, মইনো ৰাখিম কিয়? মইনো নাখাম কিয়? তেতিয়া তাই ভাবিলা, গৰখীয়াও আছে, গৰুটো ৰখা নাই, সেইকাৰণেহে মই গৰুটোৱে আগটো খালে, ফুলৰ আগটো খালে। এই বুলি পেলাই মানে তাই ভাবিলে, মই এতিয়া গৰখীয়াৰ ওচৰত যাব লাগিব। এতিয়া গৰখীয়াটোৰ ওচৰত যেতিয়া গ'ল, তাই গৰখীয়া বিচাৰি গ'ল, গৰখীয়াটো পালে। গৰখীয়া পোৱাৰ পাছত মানে ক'লে, অ' গৰখীয়া গৰু নৰখ কিয়? তেতিয়া গৰখীয়াটোৱে উত্তৰ দিলে, কি বুলি দিলে জানেনে? ৰান্ধনীয়ে যে ভাত নিদিয়ে, মইনো ৰাখিম কিয়? তেতিয়া ছোৱালীজনীৰ আকৌ ভাবিলে, তাৰমানে ৰান্ধনীয়েও ভাত দিব লাগিব, চাওঁচোন মই আমাৰ ৰান্ধনীক সুধি চাওঁ। এই বুলি ছোৱালীজনীয়ে ৰান্ধনীক সুধিলে। ৰান্ধনী এজনী মানে মাকেই ৰান্ধে, গতিকে মাকৰ নিচিনা তেনেকুৱাকৈ কাৰোবাক সুধিলে, অ' ৰান্ধনী ভাত নিদিয় কিয়? তেতিয়া মানে ৰান্ধনীজনীয়ে অলপ খঙতে মানে ক'লে আৰু, খৰিকটীয়াই যে খৰি নিদিয়ে, মইনো ৰান্ধিম কিয়? তেতিয়া ভাবিলে, ৰান্ধনীয়ে ভাতটো দিব পৰা নাই, কাৰণ খৰিকটীয়াই খৰি দিয়া নাই। খৰি নিদিলে ৰান্ধনীয়ে কেনেকৈ ৰান্ধি দিব পাৰোঁ কচোন বাৰু? তেতিয়া মানে ভাবিলে, এইবাৰ খৰিকটীয়াৰ ওচৰত যাব লাগিব। খৰিকটীয়াৰ ওচৰত গ'ল, খৰিকটীয়া খৰি নিদিয় কিয়? খৰিকটীয়াই তেতিয়া মানে ছোৱালীজনীৰ ওচৰলৈ চাই, মানে ছোৱালীজনীয়ে যেতিয়া সুধিলে, তেতিয়া ছোৱালীজনীক মানে ক'লে, বৰগছডাল কাটি থৈছোঁ, নুশুকাইনো কিয়? এডাল খৰিকটীয়াই বৰ ডাঙৰ বৰগছ এডাল কাটি থৈ দিছিল খৰিৰ কাৰণে, কিন্তু বৰগছডাল শুকোৱা নাই। খৰিকটীয়াই কেনেকৈ কাটি দিব ৰান্ধনীক?
তাৰপিছতে বৰগছডাল শুকোৱা নাই। খৰিকটীয়া কি বুলি ক'লে জানা? মেঘে যে বৰষুণ দিয়ে মইনো শুকাম কিয়? তেতিয়া মানে যেতিয়া খৰিকটীয়াই ক'লে, তেতিয়া মানে বৰষুণ দিয়াৰ কথা ক'লে, মেঘে বৰষুণ দি থাকে, মই কাটি থৈ দিছোঁ, কেনেকৈ শুকাব? তেতিয়া মানে বৰ দুখ লাগিল ছোৱালীজনীৰ। তেতিয়া মেঘক ধৰিব লাগিব, মেঘক সুধিব লাগিব। মেঘক সুধিলে যায় ছোৱালীজনীয়ে, অ' মেঘ বৰষুণ দিয় কিয়? তেতিয়া মেঘটোৱে ক'লে, আগৰ দিনত মানে সকলোৱে কথা বাৰ্তা পাতিছিল নহয়, সেইকাৰণে মানে ছোৱালীজনী চবৰ লগতে কথা বাৰ্তা পাতিব পাৰিছে। আৰু মানে মেঘে ক'লে, ভেকুলীয়ে যে তোৰ তৰাই মইনো নিদিম কিয়? মানে ভেকুলীয়ে তোৰ তৰালে বৰষুণ দিয়ে, গতিকে ভেকুলীয়ে যেতিয়া তোৰ তৰাই বৰষুণ দিবই লাগিব, সেইকাৰণে মানে ভেকুলীয়ে তোৰ তৰালা। তেতিয়া মানে কি হ'ব, ছোৱালীজনীয়ে ভেকুলীৰ ওচৰত গ'ল। ভেকুলীৰ ওচৰত যাওঁতে মানে ভেকুলীক সুধিলে, অ' ভেকুলী তোৰ তৰাৱ কিয়? তেতিয়া ভেকুলীটোৱে ক'লে, আমাৰ মাতা পিতাৰ সহস্ত প্ৰবৃত্তিটো মইনো এৰিম কিয়? অ' ভেকুলী তোৰ তৰাৱ কিয়? তেতিয়া মানে মাতা পিতাৰ প্ৰবৃত্তিটো মইনো এৰিম কিয়? ভেকুলীয়ে ক'লে, আমাৰ মা দেউতাই তোৰ তৰাৱাই বৰষুণ দিবৰ কাৰণে, গতিকে ময়ো তোৰ তৰাবই লাগিব। গতিকে ভেকুলীটোৱে যেতিয়া ক'লে, তেতিয়া ছোৱালীজনী বৰ দুখ লাগিল। দুখ লাগি উঠাৰ পাছত নিজে কেয়াৰ কৰিব ধৰিলে ফুলৰ গছডাল, আৰু ধুনীয়াকৈ হেঙাৰ বেৰি থৈ দিলে। তাৰপিছত ফুল লাগিল, ফুল লগাৰ পিছত তাই বৰ ভাল লাগিল। গতিকে এই সাধুটো মই তোমালোকক ক'লোঁ। মইনাহঁত কেনে পালা জনাবা। আকৌ পিছত মই সাধু ক'ম। আজি এইটো সাধু কৈ এৰিছোঁ। বাই বাই।